চাওক, প্ৰথম কথা ভোট চুৰি হ'বই নোৱাৰে। এটা নন ইছ্যু কৰি তেখেতলোকে গোটেই দেশখনত উত্তাল পৰিৱেশ সৃষ্টি কৰি আছে, সেইটো কাৰণে তেখেতলোক ইলেকশ্যনত হাৰি আছে। আজি প্ৰত্যেকটো বুথত প্ৰত্যেকটো দলৰ পলিং ষ্টেচনৰ ভিতৰত এজন দলৰ সদস্য থাকে আৰু তেখেতে আইডেণ্টিফাই কৰে এজন পীযুষ হাজৰিকা হয়নে নহয়, এখন সঞ্জীৱ হাজৰিকা হয়নে নহয়, ৰূপজ্যোতি হয়নে নহয়, তেওঁলোকে আইডেণ্টিফাই কৰে হয়নে নহয় কওক। যদি নহয় তেওঁলোকে ভোট দিবলৈ নিদিয়ে। এইটোৱে আমাৰ দেশৰ ছিষ্টেম। আমাৰ দেশৰ ছিষ্টেমটো মই আকৌ কৈছোঁ, মই যিখিনি যদি মোৰ ভুল হোৱা নাই, মই ইমান গুণী জ্ঞানী মানুহ নহয়, কিন্তু 3টা ইলেকশ্যন খেলিছোঁ, 3টা ইলেকশ্যন ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত জিকিছোঁ। নিয়মটো এনেকুৱা যে প্ৰত্যেকটো দলে পলিং ষ্টেচনত একোজন পলিং এজেণ্ট দিয়ে। তেওঁ আইডেণ্টিফাই কৰে এজন পৃথিৱীৰাজ হাজৰিকা হয়নে নহয়। যদি নহয় ভোট দিবলৈ নিদিয়ে। এতিয়া কংগ্ৰেছ দলৰ যদি পলিং এজেণ্টেই নাই, তেতিয়া আমি ক'ব লগা আৰু কিবা আছে নেকি? কিন্তু মই ভাবোঁ কংগ্ৰেছ দলৰ পলিং এজেণ্ট সকলোতে আছে, কিন্তু পলিং এজেণ্টক তেওঁলোকে বিশ্বাস নকৰে। গতিকে অবাস্তৱ কথা এটা কৈ দেশখনত এটা উত্তাল পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে। মানুহে তাক মানি লোৱা নাই, মানুহে তাক মানি নলয়। মই এইটোতো ভগৱানে ক'ব, সময়ে ক'ব, ৰাইজে ক'ব, কিন্তু মই আকৌ কৈছোঁ এইটো এটা নন ইছ্যু। দুৰ্নীতিৰ কথা ক'ব নোৱাৰে, কাৰণ আমি দুৰ্নীতিত কাকো লিপ্ত হ'বলৈ দিয়া নাই। চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে অতি কঠোৰ সিদ্ধান্ত লৈছে, কঠোৰ ব্যৱস্থা লৈছে। প্ৰায় 2 লাখ চাকৰি দিবলৈকে আগবাঢ়িলোঁ, কোনো ক'ব নোৱাৰে এটা ক'ৰবাত এটকাৰ দুৰ্নীতি হ'ল। গতিকে তেওঁলোকে দুৰ্নীতিৰ কথা ক'ব নোৱাৰে, আমি কাম নকৰা বুলি ক'ব নোৱাৰে। অবাস্তৱ মিছা কথা এটা কৈ আন্দোলন কৰি দেশখন উত্তাল কৰিছে। মানুহে তেওঁলোকক তাৰ প্ৰতিক্ৰিয়া দিছে, মানুহে তেওঁলোকক ইলেকশ্যনত ভোট দিয়া নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা 18 তাৰিখে আমাৰ নলতলী, এই আমাৰ তেজপুৰৰ নিকটৱৰ্তী নলতলীৰ মৌচন্দা পথাৰলৈকে আহিব। আগদিনা তেখেতে 17 তাৰিখে গুৱাহাটীত আহি উপস্থিত হ'ব। গুৱাহাটীত আমাৰ সৰুসজাইত আমাৰ বাগৰুম্বা নৃত্য তেখেতে প্ৰত্যক্ষ কৰিব। যেনেকৈ আমি মেগা বিহু কৰিলোঁ, আমি ঝুমুৰ কৰিলোঁ, এইবাৰ আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বাগৰুম্বা নৃত্যক প্ৰদৰ্শন কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তাৰ পাছদিনা মৌচন্দা পথাৰত কলিয়াবৰৰ নলতলীত প্ৰায় 1.5 লাখ মানুহৰ উপস্থিতিত তেখেতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 7,000 কোটি টকাৰ এইটো এটা প্ৰজেক্ট। 35 কিলোমিটাৰ ধৰি এখন ওপৰে যাব, ৰাস্তাৰ ওপৰে। বৰ্তমানৰ ৰাস্তাটো থাকিবই, তাৰ ওপৰত এটা ৰাস্তা হ'ব। গতিকে কমিউনিকেশ্যনত বহুত সুবিধা হ'ব, বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ, তেখেতৰ ওচৰত পুনৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই হেৰি কৈ দিছোঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।